নমস্কাৰ, মোৰ নাম কানু ওৰাং। মই মাকুমকিলাৰ বাসিন্দা। মই কালি ডিউটি ওলাই যোৱাৰ পাছত মই মানুহজনীক ক'লোঁ ল'ৰাজনক মেডিকেলত লৈ যাবা। মই তাৰপৰা ওলাই যাম ব্লকৰ পৰা। মই ব্লকতে কাম কৰি আছিলোঁ। তাৰপিছত মানুহজনীক ক'লে মই 12টা 1টাত ওলাই যাব বুলি ক'লোঁ। সি তাৰপিছত ওলাই গ'ল মোৰ পিছে 10টা বা 10টা বা এনেকুৱা সময়ত বা 9:30 ইমানটো মই নাজানো। ইমানটো মোৰ পিছে ওলাই গ'ল বুলি কৈছে। মই ওলাইছোঁ 8:30টাত। তাৰপিছত মই ঘৰত কৈছোঁ, মানুহজনী এতিয়ালৈকে ফোনটো ছুইচ অফ কৰিছে, ঘৰতে থৈ দিছে মোবাইলটো। তাৰপিছত মই আহিলোঁ, ঘৰত গৈ আহিলোঁ, নাই মানুহজনী ঘৰৰ মানুহখিনি কৈছে যে অথনিয়ে গ'ল বোলে তোমাৰ পিছে গৈ মই লগালগ গ'লোঁ। মই ক'লোঁ লগালগ মই তাৰ মাকৰ ঘৰত গ'লোঁ, বিচাৰি নাপালোঁ। তাৰ ভনীজনীয়ে বহিৰাজ্যলৈ যাবলৈ লৈছে। তাৰপিছত শুনিছোঁ যে তাৰ কাৰণেও টিকেট কৰি থৈছে বুলি শুনিছোঁ। তাৰপিছত মই লগালগ পেঙেৰি থানাত এজাহাৰ দিব ল'লোঁ। পেঙেৰি থানাই ক'লে কি এজাহাৰ দিবলৈ আমাৰ থানাত এইটো নহয়, তুমি মাঘেটাৰ বাসিন্দা বুলি ক'লে, তুমি মাঘেটাত দিয়া বুলি ক'লে। মই ঠিক আছে, মই তাত লিখিলোঁ, সেই একপি তাত লৈ থৈ লৈ ফটো চটো লৈ থৈ আকৌ আহি পিনি মই মাঘেটাত থানাত দিলোঁ। আজি মোৰ সময় অলপ দেৰি হ'ল, 10টা 11টা সময়ত দিছোঁ। তাৰপিছত চাই হেতি কৈছে মই যোনজনী ছোৱালী নিছে সন্দেহ আছে, সেইজনী হ'ল পিংকি ওৰাং। সেই ছোৱালীজনী মোৰ মোবাইলটো বিজি কৰি থৈছে, ফোন কথা পাতিছে। তো কি হৈছে কি নাই নাজানো, কিন্তু নিছে বুলি গাঁৱৰ মানুহখিনি গোটেইখিনিয়ে কৈছে যে তোমাৰ মানুহজনী সি নিছে বুলি মই অলপ শুনি পাইছোঁ, সন্দেহো পাইছোঁ। আৰু হোৱাটছআপত আধাৰ কাৰ্ডো দিয়ে তাক। মই কৈছোঁ আধাৰ কাৰ্ড কেলৈ তাক দিছে, এনেকুৱা শুনিছোঁ। টিকেট আগতে কৰি থৈছে কি যে নাজানো, কিন্তু দেওবাৰ দিনা সিহঁতে ট্ৰেইন আছে বুলি ক'লে। আজি ৰাতিপুৱা ট্ৰেইন হৈছে বুলি বহিৰাজ্যলৈ যাওঁ বুলি কৈ শুনিছোঁ সন্দেহ। কিন্তু মই সিহঁতক ক'লোঁ, মাককো সুধিলোঁ, যদি বহিৰাজ্যলৈ গৈছে এবাৰ কৈ দিয়া, গাড়ী অসম পাৰ হোৱা নাই, নামি দিবা বুলি ক'বা। কৈছোঁ এনেকুৱা মাককেইটাও সিহঁতি সহায় কৰিছে সিহঁতক যাবলৈ। যে সিহঁতি মোৰ মানুহজনীক আৰু ল'ৰাটো 2 বছৰ 2 মাহৰ হয়, 2 বছৰ 2 মাহৰ ল'ৰা মোক যেনে একদম সুস্থমতে পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে মই যোনটো দিছোঁ এজাহাৰ দিছোঁ, যিটো মোক প্ৰশাসনে যাতে মোক উদ্ধাৰ কৰি দিয়ে যেনে মোৰ ল'ৰা আৰু পত্নী। নমস্কাৰ, মোৰ নাম কানু ওৰাং। মই মাকুমকিলাৰ বাসিন্দা। মই কালি ডিউটি ওলাই যোৱাৰ পাছত মই মানুহজনীক ক'লোঁ ল'ৰাজনক মেডিকেলত লৈ যাবা। মই তাৰপৰা ওলাই যাম ব্লকৰ পৰা। মই ব্লকতে কাম কৰি আছিলোঁ। তাৰপিছত মানুহজনীক ক'লে মই 12টা 1টাত ওলাই যাব বুলি ক'লোঁ। সি তাৰপিছত ওলাই গ'ল মোৰ পিছে 10টা বা 10টা বা এনেকুৱা সময়ত বা 9:30 ইমানটো মই নাজানো। ইমানটো মোৰ পিছে ওলাই গ'ল বুলি কৈছে। মই ওলাইছোঁ 8:30টাত। তাৰপিছত মই ঘৰত কৈছোঁ, মানুহজনী এতিয়ালৈকে ফোনটো ছুইচ অফ কৰিছে, ঘৰতে থৈ দিছে মোবাইলটো। তাৰপিছত মই আহিলোঁ, ঘৰত গৈ আহিলোঁ, নাই মানুহজনী ঘৰৰ মানুহখিনি কৈছে যে অথনিয়ে গ'ল বোলে তোমাৰ পিছে গৈ মই লগালগ গ'লোঁ। মই ক'লোঁ লগালগ মই তাৰ মাকৰ ঘৰত গ'লোঁ, বিচাৰি নাপালোঁ। তাৰ ভনীজনীয়ে বহিৰাজ্যলৈ যাবলৈ লৈছে। তাৰপিছত শুনিছোঁ যে তাৰ কাৰণেও টিকেট কৰি থৈছে বুলি শুনিছোঁ। তাৰপিছত মই লগালগ পেঙেৰি থানাত এজাহাৰ দিব ল'লোঁ। পেঙেৰি থানাই ক'লে কি এজাহাৰ দিবলৈ আমাৰ থানাত এইটো নহয়, তুমি মাঘেটাৰ বাসিন্দা বুলি ক'লে, তুমি মাঘেটাত দিয়া বুলি ক'লে। মই ঠিক আছে, মই তাত লিখিলোঁ, সেই একপি তাত লৈ থৈ লৈ ফটো চটো লৈ থৈ আকৌ আহি পিনি মই মাঘেটাত থানাত দিলোঁ। আজি মোৰ সময় অলপ দেৰি হ'ল, 10টা 11টা সময়ত দিছোঁ। তাৰপিছত চাই হেতি কৈছে মই যোনজনী ছোৱালী নিছে সন্দেহ আছে, সেইজনী হ'ল পিংকি ওৰাং। সেই ছোৱালীজনী মোৰ মোবাইলটো বিজি কৰি থৈছে, ফোন কথা পাতিছে। তো কি হৈছে কি নাই নাজানো, কিন্তু নিছে বুলি গাঁৱৰ মানুহখিনি গোটেইখিনিয়ে কৈছে যে তোমাৰ মানুহজনী সি নিছে বুলি মই অলপ শুনি পাইছোঁ, সন্দেহো পাইছোঁ। আৰু হোৱাটছআপত আধাৰ কাৰ্ডো দিয়ে তাক। মই কৈছোঁ আধাৰ কাৰ্ড কেলৈ তাক দিছে, এনেকুৱা শুনিছোঁ। টিকেট আগতে কৰি থৈছে কি যে নাজানো, কিন্তু দেওবাৰ দিনা সিহঁতে ট্ৰেইন আছে বুলি ক'লে। আজি ৰাতিপুৱা ট্ৰেইন হৈছে বুলি বহিৰাজ্যলৈ যাওঁ বুলি কৈ শুনিছোঁ সন্দেহ। কিন্তু মই সিহঁতক ক'লোঁ, মাককো সুধিলোঁ, যদি বহিৰাজ্যলৈ গৈছে এবাৰ কৈ দিয়া, গাড়ী অসম পাৰ হোৱা নাই, নামি দিবা বুলি ক'বা। কৈছোঁ এনেকুৱা মাককেইটাও সিহঁতি সহায় কৰিছে সিহঁতক যাবলৈ। যে সিহঁতি মোৰ মানুহজনীক আৰু ল'ৰাটো 2 বছৰ 2 মাহৰ হয়, 2 বছৰ 2 মাহৰ ল'ৰা মোক যেনে একদম সুস্থমতে পুলিচ প্ৰশাসনকো অনুৰোধ জনাইছোঁ যে মই যোনটো দিছোঁ এজাহাৰ দিছোঁ, যিটো মোক প্ৰশাসনে যাতে মোক উদ্ধাৰ কৰি দিয়ে যেনে মোৰ ল'ৰা আৰু পত্নী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।